এতিয়া আমি দুইটা নিয়ম কৰিছো যে পিআৰচিও লাগিব আৰু লোকেল ল্যাঙ্গুৱেজও জানিব লাগিব। মই ভাবো যে অসমৰ প্ৰতিটো পোষ্ট প্ৰতিটো চাকৰি আমি অসমৰ স্থায়ী বাসিন্দা পিআৰচি ডক্টৰ মনমোহন সিঙৰো আছে, কিন্তু প্ৰকৃত স্থায়ী বাসিন্দাই যাতে চৰকাৰী চাকৰি পায় তাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব। আজি ৰাতিপুৱা এটা বিতৰ্ক আছিল যে কলেজত প্ৰফেচাৰ বা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী তৃতীয় বৰ্গৰ কৰ্মচাৰী হবৰ কাৰণে পিআৰচিৰ ব্যৱস্থাটো চৰকাৰে উইথড্ৰ কৰিছে। কিছুমানে ৰাতিপুৱাই মই বাতৰি কাকতত সমালোচনা দেখা পাইছিলোঁ। মই শিক্ষামন্ত্ৰীক সুধিছিলোঁ যে আমাৰ পিআৰচিৰ ব্যৱস্থাটো প্ৰত্যাহাৰ কৰা হৈছে নেকি। শিক্ষামন্ত্ৰীয়ে মোক কৈছিল যে গুৱাহাটী উচ্চ ন্যায়ালয়ে পিআৰচিৰ ব্যৱস্থাটো আইনী ব্যৱস্থা বুলি নামানে কাৰণে এই ব্যৱস্থাটো প্ৰত্যাহাৰ কৰিছিল। ওয়েলকাম টু মাই ইউটিউব চেনেল। মোৰ অন্য এটা ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। নতুনকৈ যদি মোৰ ইউটিউব চেনেলত কোনোবা ভিজিট কৰিছে প্লিজ সাবস্ক্ৰাইব কৰিব দেন শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰত্যেকটো ডিফেন্সৰ খবৰ থাকিবলৈ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা, কাষতে থকা বেল আইকনটো বজাই ৰাখিবা, তেতিয়া তোমালোকে মোৰ চেনেলত আগতীয়াকৈ নতুন ইনফৰমেশ্যন পাই থাকিবা ডিফেন্সৰ। তো বন্ধুসকল, বহুত বেছি এটা ভাল খবৰ, যিহেতু তোমালোকৰ এছএছচি কাৰকাৰ ভাল হৈছে। মোৰ ফালৰ পৰা বেষ্ট অফ লাক থাকিল। ভালদৰে তোমালোকে ৰানিং প্ৰেক্টিছ কৰা আৰু ভালদৰে তোমালোকে ৰানিং পাছ কৰি আহা। মই তাকে ভৱিষ্যত কামনা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। যাৰ যাৰ এছএছচিৰ ৰিজাল্ট নাম আহিছে কাটঅফত বহুত বেছি এটা ভাল খবৰ, যিহেতু ভেকেঞ্চি বহুতখিনি আছে এইবাৰ মানে এছএছচিত। তো বহুত বেছি এটা ভাল খবৰ, যিহেতু যোৱাকালি দিনা পৰহি দিনা ৰিজাল্ট আউট কৰিছে। চ' কাৰ কাৰ নাম আহিছে কমেণ্ট কৰি জনাবা, কোনে কিমান নাম্বাৰ পাইছে কমেণ্ট কৰি জনাবা। তেতিয়াহে মই ক'ব পাৰিম যে তোমালোকৰ 100% চাকৰি হ'ব এইবাৰ। এছএছচিত কিমান কাটঅফ যাব মই ফাইনেল লিষ্টত কৈ দিব পাৰিম, কাৰণ যোৱা বছৰ কিমান গৈছে তোমালোকে গম পাইছা অলৰেডি। এইবাৰ অকণমান বেছি হাই যাব, যিহেতু তোমালোকৰ মানে কেণ্ডিডেট বহুতখিনি হৈছে আৰু যিহেতু অসমীয়াত মানে কি লেংগুৱেজত তোমালোকে পৰীক্ষা দিব পাইছা এছএছচি। তো তাৰ কাৰণে মানে কাটঅফটো অকণমান হাই যোৱাৰ এটা চান্স আছে। তো বাকী যি নহওক বন্ধুসকল, আপোনালোকে দেখা পাইছে গমে পাইছে চকীৰ ওপৰত যে ভিডিঅ'টো হ'বলৈ গৈ আছে। মেইন টপিকটো আজি এইটোৱেই যে ভিডিঅ' বনোৱা কাৰণ এইটোৱেই যে তোমালোকৰ যিহেতু হেমন্ত বিশ্ব শৰ্মা ছাৰে মানে প্ৰত্যেকটো মানে কি মানে চেঞ্জ কৰি আছে কথা, বা আজি যদি বেলেগ লাগে বা কালি আৰু বেলেগ লাগে হ'ব, বা ঠিক তেনেদৰে পিআৰচি লগা হ'ল। এতিয়া পিআৰচি বন্ধুসকল বন্ধ কৰি থৈ দিছে মানে যোনটো মানে মেইন হাইকোৰ্টটো তোমালোকৰ বন্ধ কৰি থৈ দিছে। হাইকোৰ্ট বন্ধ কৰি থোৱা হ'লে তোমালোকৰ পিআৰচি কেনেকৈ পাবা, সেইটো এটা মেইন টপিক হৈছে। আৰু পিআৰচি নহ'লে তোমালোকে ইণ্টাৰভিউ দিব পাবা নে নাপাবা, সেইটো এটা মেইন টপিক। আৰু বন্ধু বান্ধৱীসকল, মই তোমালোকক এটা কথা কৈ দিছোঁ, এতিয়া হেমন্ত বিশ্ব শৰ্মা ছাৰে মানে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডটো বেলেগ টাইপৰ এক্সাম পাতিব বিচাৰিছিলে এপিএছচিৰ দৰে। চ' এতিয়া আকৌ চেঞ্জ কৰিলে মানে কি আগৰ দৰে এক্সাম হ'ব তোমালোকৰ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডটো। এতিয়া মেইন টপিকটো হৈছে তোমালোকৰ আছাম পুলিচৰ ABUB কামাণ্ডো। ABUB কামাণ্ডো তোমালোকৰ পিআৰচি নহ'লে তোমালোকে ৰানিং কৰিব পাৰিবা নে নোৱাৰা, ৰানিং কৰিব পাবা নে নাপাবা, এইটো মেইন টপিক। এতিয়া তোমালোকে বন্ধু বান্ধৱীসকল তোমালোকে এটা বস্তু মন কৰা যে যিকেইটা ল'ৰা ডিফেন্সত চাকৰি কৰে অলৰেডি, সেইকেইটা ল'ৰা অলৰেডি পিআৰচি বনায়ে। আৰু যিকেইটা ল'ৰা পিআৰচি নাথাকে সেইকেইটা ল'ৰাক মই জানাৰ মতে আৰু তোমালোকে এবাৰ অনলাইনত সুধি চাবা যে অনলাইনত পাৰে নে নোৱাৰে আজিকালি, যিহেতু তোমালোকৰ হাইকোৰ্টটো বন্ধ কৰি থৈ দিছে। হাইকোৰ্টটো যেতিয়া খুলিব তোমালোকে পিআৰচিখন বনাই ল'বা। তো কিহৰ কাৰণে কৈছে, ভৱিষ্যত তোমালোকৰ পিআৰচি লাগিব। পিআৰচি নহ'লে তোমালোকৰ এটা প্ৰব্লেম যে তোমালোকৰ বাহিৰা কেণ্ডিডেটে চান্স পায় ইণ্টাৰভিউ মাৰাৰ কাৰণে। এতিয়া পিআৰচিটো থাকিলে তোমালোকৰ এটা বস্তু ভাল যে তোমালোকৰ বাহিৰৰ কেণ্ডিডেটে ইণ্টাৰভিউ মাৰিবলৈ নাপাৰিব বা নাপাব। এইটো এটা ভাল পদক্ষেপ লৈছে হেমন্ত বিশ্ব শৰ্মা ছাৰে। আৰু যিকেইটা ল'ৰা পিআৰচি নাই বহুতে মানে ভয় কৰি আছে ইণ্টাৰভিউ দিব নাপাব বুলি, তোমালোকে ইণ্টাৰভিউ দিব পাবা। যিহেতু তোমালোকে এপ্লাই কৰিছা, তাত লেখা নাই যে তোমালোকৰ যে পিআৰচি লাগিবই মাছবি, তাত মানে কি স্পষ্টকৈ লেখা আছে তাত তোমালোকৰ পিআৰচি নহ'লে তোমালোকে ইণ্টাৰভিউ দিব পাৰিবা বুলি তাত লেখা আছে। যিহেতু এতিয়া তাৰমানে ঘপককৈ কৈ দিছে যে পিআৰচি লাগিব। এতিয়া পিআৰচি নহ'লে বহুতে ভাবি আছে মই ইণ্টাৰভিউ দিব নাপাম আমি। নিশ্চয় তোমালোকে ইণ্টাৰভিউ দিব পাবা পিআৰচি নহ'লেও, কাৰণ কিহৰ কাৰণে কৈছোঁ, এজ প্ৰুফ তোমালোকৰ যিহেতু ভোটাৰ কাৰ্ড আছে, পিআৰচি যেনেকুৱা ঠিক তেনেদৰে ভোটাৰ কাৰ্ডটো তোমালোকৰ একে হয়। ঠিক তেনেদৰে এতিয়া তোমালোকে টেনশ্যন ল'ব নালাগে, তোমালোকে এটাই ফ'কাছ কৰা, তোমালোকে ৰানিং প্ৰেক্টিছ কৰিব লাগে। আৰু বহুতে মোক কমেণ্ট কৰি সুধিছিলে দাদা পষ্ট মানে ইনক্ৰিজ হ'ব না নহয় কামাণ্ডৰ। এতিয়া বন্ধু বান্ধৱীসকল তোমালোকে এটা মন কৰিবা যে হেমন্ত বিশ্ব শৰ্মা ছাৰে প্ৰত্যেকটো মিটিঙত কৈছিলে যে কামাণ্ডো পষ্ট বঢ়াই দিবা হ'ব, আছাম পুলিচৰ পষ্ট বঢ়াই দিয়া হ'ব। এতিয়া তোমালোকে নতুনকৈ এপ্লাই নহয়, যিহেতু তোমালোকৰ 2025-ৰ ভিতৰত তোমালোকৰ আছাম পুলিচৰ ইণ্টাৰভিউ শেষ কৰিব দিছে। যিমান গৃহ বিভাগ কৰিছে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড যিমানখিনি আছে গোটাখিনি কমপ্লিট শেষ কৰিব দিছে। তাৰ কাৰণে তোমালোকৰ পষ্ট বাঢ়িব নে নাবাঢ়ে, প্ৰত্যেকটো মিটিঙতে কৈ আছিলে পষ্ট বাঢ়িব বুলি। তোমালোকে এটা মাইণ্ড কৰিবা যে
তোমালোকৰ ইণ্টাৰভিউটো হ'লে তোমালোকৰ কামাণ্ডত যিহেতু তোমালোকৰ অনলি 164টা ভেকেঞ্চি আছে তোমালোকৰ পোষ্ট বাঢ়িব 110% গেৰাণ্টি তো কিয় কাৰণে কৈছে যিহেতু তোমালোকৰ কামাণ্ডৰ এটা ইণ্টাৰভিউ পাতিব লাগিব যিহেতু 164ৰ কাৰণে ইণ্টাৰভিউ এটা পাতি পেলাই কৰোৰ টকা খৰচা নকৰে হেমন্ত বিশ্ব শৰ্মা ছাৰৰ চৰকাৰে এইটো হেমন্ত বিশ্ব শৰ্মা ছাৰো জানে পোষ্টটো তোমালোকৰ কামাণ্ডত 100% গেৰাণ্টি বাঢ়িব তোমালোকে নিশ্চিন্ত থকা কেৱল তোমালোকে ভালদৰে প্ৰেক্টিছ কৰা আৰম্ভ কৰি দিয়া হাতত মাত্ৰ তোমালোকে 2 মাহ টাইম পাবা জুলাই খতম হ'বা হ'লে জুলাই তাৰপিছত তোমালোকে অলৰেডি আৰু 2 মাহ পাবা 2 মাহৰ পিছত তোমালোকৰ যিহেতু তোমালোকৰ ছেপ্টেম্বৰ মাহত তোমালোকৰ ইণ্টাৰভিউ এটা হোৱা চান্স আছে ছেপ্টেম্বৰ মাহত তোমালোকৰ এডমিট কাৰ্ড আহিলে তোমালোকৰ হয়তো ছেপ্টেম্বৰ মাহত নহ'লে অক্টোবৰৰ 3 তাৰিখে তোমালোকৰ যিহেতু ইণ্টাৰভিউ হ'ব বুলি ঘোষণা কৰিছে তোমালোকৰ নিশ্চয় হ'বই আৰু পিছত আৰু পিছাই নাযায় যিহেতু তোমালোকৰ নৱেম্বৰ মাহত ইলেকশ্যন আছে ইলেকশ্যনৰ আগতে তোমালোকৰ ইণ্টাৰভিউ শেষ কৰিব আৰু 15 দিন বা 20 দিন টাইম দিব তোমালোকৰ ৰানিং কৰাৰ কাৰণে বেছি দিন নিদিয়ে যিহেতু ইলেকশ্যন আছে এইটোৱে আছিল সৰু সুৰা ভিডিঅ' বন্ধুসকল তোমালোকক মই জনালোঁ যে তোমালোকে ইণ্টাৰভিউ দিব পাবাই PRC নহ'লে এইটো মোৰ ফালৰ পৰা গেৰাণ্টি দিছোঁ আৰু কিয়ৰ কাৰণে মই তোমালোকক কৈছোঁ যে তোমালোকৰ হাইকোৰ্ট এতিয়া বৰ্তমান বন্ধ কৰি থৈ দিছে হাইকোৰ্ট বন্ধ কৰি থোৱাৰ ফলত তোমালোকৰ PRC বনোৱাত অসুবিধা হ'ব হেমন্ত বিশ্ব শৰ্মা ছাৰো জানে এইটো কথা আৰু হেমন্ত বিশ্ব শৰ্মা ছাৰে নিশ্চয় অফিচিয়েলি আপডেট এটা দিব PRC নহ'লে তোমালোকে ইণ্টাৰভিউ দিব পাবা তো এইটো আছিল সৰু সুৰা ভিডিঅ' তোমালোকক মই সৰুসুৰালৈ জনালোঁ SSC যাৰ যাৰ ভাল হৈছে ভালকৈ ৰানিং কৰিবা মোৰ ফালৰ পৰা বেষ্ট অফ লাক থাকিল অল দ্য বেষ্ট থাকিল ভালদৰে ৰানিং পাছ কৰি আহা মই তাকে বিচাৰোঁ এইটো আছিল সৰু সুৰা এটা ভিডিঅ' কেনেকুৱা পালা কমেণ্ট কৰি জনাবা অৱশেষত আজিলৈ এৰিছোঁ বাই বাই জয় হিন্দ বন্দে মাতৰম